নমস্কাৰ। আপোনাক কেনেকৈ আছে? আশা কৰিছোঁ আপুনি সকলো ভালে আছে। আজি মই আকৌ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আজি মই বনাব লৈছোঁ চানা দাল আৰু চয়াবিন দি তৰকাৰী। মোৰ ল'ৰাটো খাবলৈ খুবেই ভাল পায়, সি চানা দাল চয়াবিন তাক ইমানেই ভাল লাগে। চানা দাল চয়াবিন ক'বলৈ নাই, সেইকাৰণে ভাবিলোঁ আজি বনাওঁ। আহি কৈ গৈছে মা আজি চানা দাল চয়াবিন বনাবা। এতিয়া মই চানা দাল চয়াবিনে চব্জি বনাম। বলক কি ধৰণে বনাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইটো লৈছোঁ মই চয়াবিন, ডাঙৰ চয়াবিনটো হয়, সৰুটো নহয়। সৰুটো খাই ইমান ভাল নালাগে। আৰু এয়া লৈছোঁ মই আলু দুটা কাটি লৈছোঁ। ঠাইত মই পানী বহাই দিছিলোঁ চয়াবিন বইল কৰিবলৈ কাৰণে। এতিয়া মই চয়াবিন দি দিছোঁ, তিয়াই থৈছিলোঁ। এতিয়া মই অলপ বইল কৰি লওঁ চানা দালটো। এটা চিটি মৰা মই চানা দালত। এতিয়া মই নিমখ অকণমান দিম, আধা চামুচকৈ কম দিম। চানা দাল আপুনি যদি বইল নকৰাকৈ বনায় তেতিয়া পটককৈ মানে নিসিজে আৰু সিজিবলৈ টাইম লয়। সেইটো কাৰণে ভাবিলোঁ মই এটা চিটি মৰাই দিওঁ, তেতিয়া সোনকালে হৈ যাব। আৰু এইফালে মোৰ চয়াবিন বইল হৈ গ'ল, মই এতিয়া উলিয়াই লওঁ। এতিয়া মই কুকাৰ বহাই দিলোঁ। এটা চিটি মাৰিলে মই গেছ অফ কৰি দিম। লৈছোঁ মই চয়াবিন, পেকেটৰ চয়াবিন লৈছোঁ। খোলাটো নাই লোৱা, খোলাটো ভাল নহয়, সেইকাৰণে পেকেট থকাটোৱে লৈছোঁ। এইটো খালে ভাল লাগে পেকেটটো। আৰু এইফালে লৈছোঁ মই মছলা, জালুক গুড়ি, এইফালে লৈছোঁ জালুক গুড়ি আধা চামুচ, ধনিয়া গুড়ি 1 চামুচ, কাশ্মীৰী ৰঙা জলকীয়া লৈছোঁ 1 চামুচ, জিৰা গুড়ি আধা চামুচ, আৰু জলকীয়া গুড়ি লৈছোঁ আধা চামুচ, হালধি গুড়ি 1 চামুচ, আৰু এইটো হ'ল গৰম মছলা। আৰু তেজপাত লৈছোঁ 3 খিলামান, এলাইচি, দালচেনি আৰু লং, এইখিনিয়ে লৈছোঁ মছলা, বৰ বেছি নাই দিয়া। এতিয়া মই কেৰাহীত তেল দি দিছোঁ আৰু চয়াবিন দি দিম ফ্ৰাই কৰিবলৈ কাৰণে। চয়াবিন মই ফ্ৰাই কৰি ল'লোঁ। তেল দি দিলোঁ আৰু এয়া হ'ল গৰম মছলা, তেজপাত, লং, ইলাইচি দি দিছোঁ। পিঁয়াজ মই দুটা কাটি লৈছিলোঁ, সেইখিনি ইয়াত দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম, তাৰপিছত ইয়াত মছলা দিম। পিঁয়াজ মোৰ ৰঙা হৈ গ'ল। এতিয়া মই মছলাখিনি ইয়াত দি দিম। আৰু লগতে মই পানী অকণমান দিম। এতিয়া দিম নিমখ 1 চামুচ,
এতিয়া মছলাখিনি অকণমান ভাজি লওঁ। মছলাখিনি ভজা হৈ গ'ল, চব কালাৰ আৰু তেল উপঙি আহিছে। এতিয়া তাৰমানে মছলাটো ভজা হৈ গ'ল। এতিয়া মই ইয়াত কি কৰিম, ইয়াত মই এতিয়া আলু দি দিম, আলু লগতে ভাজি ল'ম। চানাডাল বইল কৰিছিলোঁ যে হৈ গ'ল। মই এটা চিটি মৰাইছোঁ, বৰ বেছি সিজোৱা নাই আৰু। এতিয়া মছলাটো ভাজিম যে তাতে আৰু সিজি যাব। এতিয়া মই দি দিওঁ। এয়া আলু আৰু মছলা একেলগে ভাজিলোঁ যে ভজা হৈ গ'ল। চব কালাৰটো চব কিমান ধুনীয়া লাগিছে, একদম ৰঙা হৈ গৈছে। আৰু এতিয়া মই দি দিম ইয়াত চানাডাল। চানাডাল, চয়াবিন, আলু একেলগতে ভাজি লওঁ। তাৰপিছত ইয়াত পানী দিম। এতিয়া ভজা হৈ গৈছে, এতিয়া পানী এড কৰি দিম ইয়াত মই। অলপ উতলি যাওক, তাৰপিছত মই চয়াবিনটো ইয়াত দি দিম। এতিয়া আকৌ ঢাকন মাৰি দিম। চাওক কিমান ধুনীয়া উতলি গৈছে। আৰু এতিয়া মই চয়াবিনখিনি ইয়াত দি দিম। একদম মাংস নিচিনাকৈ লাগে, সেইটো বনালে খাই খুবেই ভাল লাগে। আপোনাৰ ঘৰত এনেকৈ বনাই ট্ৰাই কৰি চাব, খাই খুব ভাল পাব। এনেকুৱা চয়াবিন, আলু, চানাডাল দি কিনে আমাৰ ঘৰতে চবেই ভাল পায় এইটো। এতিয়া আকৌ মই ঢাকন মাৰি দিম আৰু 2 মিনিট আৰু সিজিব, তাৰপিছত মই নমাই দিম। চাওঁ মোৰ চব্জিখন নাই, এয়া চব হৈ গ'ল। মোক জোল ইমানেই লাগে। এতিয়া নমাই দিম। ধনিয়া পাত দি দিম অকণমান। এতিয়া গেছ অফ কৰি দিম, হৈ গ'ল। হেল্ল' গাইজ, এতিয়া চব চব্জি বনাই মেলি ৰেডি হৈ গ'ল। এতিয়া আমি ভাত খাব লৈছোঁ। ভাত খাবলৈ সময় হৈ গ'ল। এয়া চব কিমান ভাল লাগিছে। আপোনালোকে এনেকৈ বনাই খাব ঘৰত, আৰু ল'ৰা ছোৱালীক আৰু ভাল পাব।
ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ। ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নতুন ৰেচিপি লৈ আহিম। খুদা হাফিজ।